তো হেল্ল' গাইজ, আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখাম যিটো বস্তু মোৰ ঘৰ, য'ত নেকি আমি থাকোঁ। বা মোৰ ঘৰটোতো প্ৰায় ইমান ভাল নহয়, তথাপিও মাটিৰ ঘৰত আছোঁ। ট্ৰাই কৰি আছোঁ বনাম, কিন্তু পৰা নাই। কিন্তু বনাম। কিন্তু এটা বস্তু চবকে লাগে ঘৰত, যেনেকৈ এইটো পেচাব কৰা জেগাটো যদি নাই ন, এইটো ঘৰেই নহয় বে। আৰু ঘৰটো হ'ল এইটো মোৰ ঘৰ, য'ত মই থাকোঁ। আৰু ফালে আছে আৰু কিবা কিবি। এইখন মোৰ টাৰ্জেন আছিলে, এইখন এতিয়া নচলাওঁ, এতিয়া এনেকৈ পৰি আছে। এইটো গিটাৰ এইটো গিটাৰ বজাওঁ। এই গিটাৰ টাৰগিটাৰ চিংচি লগাব লাগিব। আৰু এইটো আইৰণ গ্লাছ, এইটো মাটিৰে ঘৰ, চব মানে মাটিৰে। আৰু কি ক'ম, আৰু নতুন ঘৰ বনাব পৰা নাই। এইয়া গ্লাছ মানে এনেকৈ। আৰু ঘৰত এইয়া চাউল মানে ধান, এইটো যেতিয়া মিলত নি পেলাই যেতিয়া মানে এইটো বানিব ন, তেতিয়াহে মানে চাউল হ'ব, শুনিছ? আৰু এই চাউল আৰু আছোঁ আৰু এনেকুৱা ঘৰতে, ক'ত থাকিম। আৰু বেলেগ আজি টপিক একো নাই। যদি ভিডিঅ'টো ভাল লাগিল চাই, তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা জোৰদাৰ ভিডিঅ' মই লৈ আনিম আপোনালোকৰ ওচৰত, যিটো ভিডিঅ' আপুনি চাই পাগল হৈ যাব। এতিয়া এইখিনিয়ে, জাষ্ট লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।